বিশ্বনাথৰ আমাৰ সাংবাদিকসকল, আজি আমি ইয়াত আমাৰ ঘৰতে সংবাদমেল অনুষ্ঠিত কৰাৰ মূল কাৰণটো হ'ল যোৱা ইংৰাজী 4 তাৰিখে আমাৰ ইয়াত বাঘমাৰীত নতুনকৈ এটা নিৰ্মাণৰত ফেক্টৰীৰ ওচৰত কেইজনমান দল সংগঠনৰ ছাত্ৰ নেতাই আহি ইয়াত প্ৰতিবাদী কাৰ্যসূচী এটা সম্পাদনা কৰিছিলে। তাত তেওঁবিলাকে ক'লে যে এইখন হাতীৰ কৰিডৰ মানে এলিফেণ্ট কৰিডৰ বুলি ক'লে তথা হাতীৰ বিচৰণস্থলী বুলি ক'লে। যিহেতুকে এইখন আমাৰ গাঁৱত 3-4খন গাঁও আছে, ইয়াত কোনো ধৰণৰ কেতিয়াও জীৱনত আমি দেখা নাছিলোঁ হাতীৰ বিচৰণস্থলী। এইটো কোনো তথ্যহীনভাৱে সিহঁতে এটা কাৰ্যসূচী ৰূপায়ণ কৰিলে। ইয়াত কোনো হাতীৰ কোনো কৰিডৰ নহয়, ইয়াত এইটো স্পষ্ট কথা। তো কথাটো হ'ল তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছোঁ, দ্বিতীয়বাৰ যাতে এনেধৰণৰ ভুল কাৰ্যসূচী তেনেধৰণে তেওঁবিলাকে ৰূপায়ণ নকৰে। কাৰণ এইটো হাতীৰ বিচৰণস্থলী নহয়, খেৰবাৰী আৰু বিহপুখুৰীৰ মাজতহে হাতীৰ আহ যাহটো চলে। আমাৰ ইয়াত কেতিয়াও জীৱনত দেখা নাছিলোঁ। আৰু মূল কথাটো হ'ল ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা এই মাৰ্চৰ 25 তাৰিখৰ ভিতৰত এডভান্টেজ আছামৰ অধীনত দেশ বিদেশৰ বিভিন্ন উদ্যোগপতিসকলক বিনিয়োগ কৰাৰ ক্ষেত্ৰত অসমত এডভান্টেজ আছাম এটা অনুষ্ঠিত কৰিব বিচাৰিছে। সেই স্থলত আমাৰ কল কাৰখানা উদ্যোগ আদি আমাৰ হ'ব লাগে, দেশৰ তেতিয়াহে উন্নতি হ'ব। আৰু ইয়াত কল কাৰখানা হৈ কোনোবা XYZ কল কাৰখানা নিৰ্মাণ কৰিছে, তাত আমাৰ কোনো আপত্তি একো নাই। এইটো হ'লে নিবনুৱা সমস্যা কিছু পৰিমাণে সমাধান হ'ব। আৰু আনকি এই দল সংগঠনৰ তথাকথিত কেইজনমান নেতাই ইয়াত আহি ক'লে যে এইটো এলিফেণ্ট কৰিডৰ, তেওঁবিলাকে তথ্যহীনভাৱে ভুৱা এটা এই শব্দটো তেখেতসকলক উঠাই ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইমানখিনি কৈ মই হয় বা নহয় তেনেকুৱা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কিবা স্পষ্টীকৰণ দিছে ইতিমধ্যে। তেওঁবিলাকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিছে যে এইটো এলিফেণ্ট কৰিডৰ নহয় বুলি। য'ত RD মটৰ্ছ আছে, পাৱাৰ গ্ৰিড RD মটৰ্ছ আৰু সমীৰণ টি ইণ্ডাষ্ট্ৰী আছে, তাৰ মাজত কেনেকৈ এলিফেণ্ট কৰিডৰ হ'ল? এইটো কোনো পধ্যেই ভুৱা তথ্য এটা মিছা এটা শব্দটো উঠাই দিবৰ কাৰণে আমি টানি অনুৰোধ জনাইছোঁ। আপোনালোকে চাফ চিকুণটো হোৱাটো বিচাৰোঁ। কল কাৰখানা এখন দেশৰ কৃষি আৰু উদ্যোগটোৱে হ'ল মূলাধাৰ, উন্নতিৰ মূলাধাৰ হ'ল কৃষি আৰু উদ্যোগ। কৃষিজাত সামগ্ৰী যিমান বৃদ্ধি পাব, উদ্যোগ কল কাৰখানা যিমান বৃদ্ধি পাব, আমাৰ দেশৰ উন্নতি তিমান হ'ব। আৰু এইটো ক্ষেত্ৰত আমি শলাগ ল'ব লাগিব আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে এডভান্টেজ আছাম অনুষ্ঠিত কৰিবলৈ গৈ আছে। দেশ বিদেশৰ বিভিন্ন বিনিয়োগকাৰীক ইয়াত বিনিয়োগ হ'ব। অসমত কল কাৰখানা উদ্যোগ আদি নতুনকৈ নিৰ্মাণ হ'ব। আমাৰ দেশখন উন্নতিৰ পথত আগবাঢ়িব, এইটো আমি কামনা কৰিছোঁ। আৰু য'ত নিবনুৱা সমস্যা কিছু পৰিমাণে হ'লেও সমাধান হ'ব। এতিয়া আমি যিটো পৰহি দিনা যিটো আমি প্ৰেছ ক্লাবৰ যোগেদি আমি গম পালোঁ যে আমাৰ ইয়াত এলিফেণ্ট কৰিডৰ বুলি ক'লে তেওঁলোকে, তো এই বস্তুটো মানে আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে বহুত এটা বৃহৎ ক্ষতি। কাৰণ আমি ইয়াতে 42 বছৰ বয়স হৈ গ'ল, আজিলৈকে এটা হাতী নেদেখিলোঁ। তেওঁলোকে হঠাৎকৈ কৈ দিলে যে আমাৰ এইটো ব্ৰহ্মপুত্ৰ চাপৰি এলেকাৰ ভিতৰত এলিফেণ্ট কৰিডৰ বুলি কৈ দিলে। কওঁতে আমাৰ ৰাইজৰ বহুত দুখ লাগি গ'ল কথাটো, সেইকাৰণে আমি প্ৰেছ মিট দিব লগা বাধ্য হ'লোঁ। আৰু ইয়াতে কল কাৰখানা হ'লে আমাৰ ৰাইজৰ কাৰণে ভাল, আমাৰ ইয়াতে বহু মানুহ সংস্থাপন পাব। তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীও ভাল এই পদক্ষেপবিলাক লৈ আছে। গতিকে আমি এইটো ফেক্টৰীটো হোৱাটোৱেই বিচাৰিছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।